এভৰিৱান ওয়েলকাম টু ইকোহিবাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আমি ৰিজনিংৰ এটা খুব ইম্পৰ্টেন্ট চেপ্টাৰ নাম্বাৰ সিৰিজ আৰু তাৰ কেইটামান আমি কোৱেশ্চন আলোচনা কৰিম মই আগতে এনেকুৱা ক্লাছ আনিছো য'ত আমি ৰিজনিংৰ সাইমালটেনিয়াছলি পঢ়ি গৈ আছো মেথছৰটো আমি পঢ়িয়ে আছো আৰু ৰিজনিংৰ চেপ্টাৰছ বিলাকৰ কথা ক'বলৈ গ'লে বহুত বেছি চেপ্টাৰ নাই কিন্তু গোটেইকেইটা চেপ্টাৰৰে অলপ অলপ প্ৰেক্টিছ যদি আমি কৰি থাকো এক্সামত আমাৰ ভুল হোৱাৰ সম্ভাৱনা একদমেই কমি যায় আমি বহুত বেছি দীঘলীয়া ক্লাছটো নকৰো কিন্তু এই ক্লাছটোত আমি কেইটামান 10টা ইম্পৰ্টেন্ট কোৱেশ্চন বুলি ক'ব পাৰা বা তোমালোকৰ প্ৰেক্টিছ ক্লাছ বুলি ক'ব পাৰা দুইটা বস্তু তোমালোকৰ ইয়াতে হৈ যাব আৰম্ভ কৰিছো একদম প্ৰথম কোৱেশ্চনটোৰ সৈতে এইটো কোৱেশ্চন তোমালোকে সকলোৱে প্ৰথমতে আমাৰ নিজৰ ফালৰ পৰা চেষ্টা কৰিব লাগে অপচনছ বিলাক দিয়া আছে লগতে আমাক ইয়াতে সিৰিজটো দিয়া আছে আমি কি কৰো আমি প্ৰথমতে চাব লাগে সেই সিৰিজটো ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে যদি এটা সিৰিজ এটা বাঢ়ি গৈ আছে যদি সংখ্যাবিলাক ডাঙৰৰ পিনে গৈ আছে তেতিয়াহ'লে তাত কি হ'ব পাৰে হয়তো যোগ হ'ব নহলে পূৰণ হ'ব ঠিক তেনেদৰে যদি এটা সিৰিজ এটা কমি গৈ আছে মানে সংখ্যাবিলাক যদি এনেকৈ কমি গৈ আছে তেতিয়াহ'লে কি হ'ব পাৰে আইদাৰ সাবট্ৰেক্ট হ'ব নহলে কি হ'ব হৰণ হ'ব আৰু ইয়াতে আমি দেখিবলৈ পাইছো যে সংখ্যাবিলাক বহুত বেছি স্পীডত কি হৈছে কমি গৈছে আছিলে 5760 আৰু শেষৰ সংখ্যাটো 8 মানে বহুত বেছি স্পীডত কমিছে আৰু এনেকুৱা ক্ষেত্ৰত আমি কি ভাবিম যে ইয়াতে পূৰণে হৈ আছে পূৰণ নহয় সৰি হৰণ এটা হৰণ হৈ থাকিলেহে কমি কমি আহিব ন তো সেই কাৰণে আমি যদি ইয়াতে চাও যে কেনেকৈ হৰণ হৈছে এটা হয়তো আমাক ইয়াৰে পৰা ক্যালকুলেট কৰিবলৈ আমাক টাইম লাগিব কিন্তু আমি যদি এইটো সাইডৰ পৰা চাও চোৱা ইয়াৰে পৰা যদি হৰণ এইটো সাইডৰ পৰা পূৰণ হ'ব ন চোৱা 8 2 গুণ 16 16 3 গুণ 8ৰ লগত 2 পূৰণ 16 3 গুণ কিমান 48 মানে ইয়াৰে পৰা আমি অলপমান এটা প্যাটাৰ্ন বুজি পালো যে প্ৰথমটোৰ লগত 2 পূৰণ তাৰপিছত 3 পূৰণ হৈছে তো এইবাৰ কি হ'ব এইবাৰ তোমালোকে ইয়াতে 4 এটা পূৰণ কৰি চোৱা 48 পূৰণ 4 কৰিলে কিমান আহিব 194 আহিব আৰু এইটোৰ লগত যদি 5 এটা পূৰণ কৰো আমাৰ as per the question 960 আহিব লাগে আহিব নে নাই চোৱাচোন এবাৰ তো ক্যালকুলেট কৰিলে দেখিবা 960 আহিব মানে ইয়াৰে পৰা আমি গম পালো যে এটা কাৰেক্ট আনসাৰ কি আহিব 194 নে 92 92 আহিব দেই ইয়াতে কাৰণ 48 into 4 কৰিলে আমাৰ 4 8 4 32 ন 92 আহিব ইয়েস তো 192 আমাৰ ইয়াতে হৈ পৰিব কাৰেক্ট আনসাৰ আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালা যে আমি প্ৰথমতে চাব লাগিব যে সংখ্যাবিলাক বাঢ়ি গৈ আছে নে কমি গৈ আছে যদি বাঢ়ি গৈ আছে মানে কি হ'ব যোগ বা পূৰণ যদি কমি গৈ আছে মানে কি হ'ব হৰণ বা বিয়োগ এটা ইয়াতে আমি কি কৰিছো যদি সংখ্যাবিলাক কমি আহিছে এইটো সাইডৰ পৰা চালে কমি আহিছে কিন্তু এইটো সাইডৰ পৰা চালে বাঢ়ি গৈছে তো সেই কাৰণে মই এইটো সাইডৰ পৰা পূৰণ কৰি গৈছো নহলে মই এইটো সাইডৰ পৰা কৰিলে হৰণ কৰিব লাগিলহেঁতেন আৰু হৰণ কৰিলেও দেখিবা প্ৰথমটো 6 হৰণ হৈছে তাৰপিছত 5 হৰণ হ'ব 4 হৰণ হ'ব 3 হৰণ হ'ব ইয়াতে 2 হৰণ হৈ পেলাই 8 পোৱা যাব ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে চোৱা আকৌ এইটো কোৱেশ্চন তোমালোকে প্ৰথমতে এবাৰ চেষ্টা কৰিব লাগে ইয়াতে আমাক সিৰিজৰ এটা সিৰিজ দিয়া আছে আমাক এটা মিসিং নাম্বাৰ এটা দিয়া আছে আমি যদি ইয়াতে চাও ইয়াতে আমাৰ কি হৈছে প্ৰথমতে 1 ৰ পৰা 6 31 156 ইয়াতে যদি তোমালোকে চোৱা ইয়াতেও আমাৰ এনেকুৱা এটা ফিলটো হৈছে যে সংখ্যাবিলাক বহুত স্পীডত বাঢ়ি গৈছে মানে বহুত স্পীডত বাঢ়িছে মানে কি হ'ব হয়তো পূৰণ হৈ আছে যদি ইয়াতে চাও একৰ লগত কি পূৰণ কৰিলে 6 পোৱা যায় তো একৰ লগত 6 এটা পূৰণ কৰিলে 6 পোৱা যায় তাৰ 6 ৰ লগত যদি 6 এটা পূৰণ কৰো কি হ'ব 6 6 গুণ 36 মানে ইয়াতে 6 পূৰণ হোৱা নাই কিবা বেলেগ প্যাটাৰ্ন চলিছে ন 6 মানে পূৰণ হোৱা নাই তো তাৰ পাছত যদি চাও একৰ লগত আমি এনেকৈ লিখিব পাৰো ন 1 into 5 plus 1 equal কিমান 6 ঠিক তেনেদৰে 6 into 5 plus 1 এইটো কিমান হ'ব 31 মানে বুজিলো যে সংখ্যাটোৰ লগত পূৰণ 5 হৈছে আৰু লগতে এটা যোগ 1 হৈছে 6 ৰ লগত যদি আমি 5 পূৰণ কৰো 6 5 গুণ 30 30 ৰ লগত 1 এটা যোগ কৰিলে 31 ঠিক তেনেদৰে 31 ৰ লগত যদি মই যদি 5 এটা পূৰণ কৰো কি পাম 155 আৰু তাৰ লগত 1 এটা যোগ কৰিলে 156 যেটো আমাৰ এইটো পাইছো মানে ইয়াৰে পাছত কি হ'ব 156 ৰ লগত আমি হে একেখিনি ক্যালকুলেশন পূৰণ 5 যোগ 1 আৰু কৰিলে আমি ইয়াতে ফাইনাল আনসাৰটো পাই যাম অৰ্থাৎ কোনটো ইয়াৰে কাৰেক্ট আনসাৰ আহিব এটো পূৰণ কৰি চাচোন 5 6 গুণ 30 দেন আমাৰ ইয়াতে আছে আমি গম পায়ে গলো চোৱা ইয়াতে যদি আমি ইউনিট ডিজিট চাও ন 6 5 গুণ কিমান 6 5 গুণ 30 30ৰ এককৰ ঘৰত শূন্য আছে শূন্যৰ লগত 1 যোগ কৰিলে কি আহিব শূন্যৰ লগত 1 এটা যোগ কৰিলে 1 পোৱা যায় অৰ্থাৎ ইয়াৰে যোনটো অপচনৰ এককৰ ঘৰত 1 আছে সেইটো আমাৰ কাৰেক্ট আনসাৰ অৰ্থাৎ অপচন এ তো আমি এনেকৈ কিছুমান বেলেগ বেলেগ টেকনিক বা ইউনিট ডিজিট কনসেপ্ট বিলাক ইয়াতে ব্যৱহাৰ কৰিব পাৰো আমি সেই কাৰণে ম্যাথছ গোটেইখিনি বস্তু যে শিকিব লাগে আমি গণিতৰ এইবিলাক কনসেপ্ট শিকো যে ইউনিট ডিজিট কনসেপ্ট কি হয় এককৰ অংকটো উলিয়াব পাৰি জানো তো ইয়াতে আমি এককৰ অংকটো যেনেকৈ উলিয়াব পাৰিছো আমি 781 টো ডাইৰেক্ট আনসাৰ দি দিম হয় না আমি গোটেইখিনি ক্যালকুলেট কৰাৰ প্ৰয়োজনই নাই নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে ইয়াতে আমাক কেইটামান নাম্বাৰ দি দিছে দি পেলাই আমাক উলিয়াব দিছে ইয়াতে তোমালোকে মন কৰিলে দেখিবা সংখ্যাবিলাক বহুত স্পীডত বাঢ়িছে তো কি হ'ব পাৰে ইয়াতে যদি চাও 7 ৰ লগত কিবা পূৰণ কৰিলে 17 পাই জানো ডাইৰেক্টলি নাপায় কিন্তু 7 ৰ লগত যদি আমি 2 এটা পূৰণ কৰো 7 2 গুণ কিমান 14 যোগ যদি আমি 3 কৰি দিও
7 2 গুণ 14 যোগ 3 17 হৈ যাব ন ঠিক তেনেদৰে 17 ৰ লগত যদি আকৌ 2 এটা পূৰণ কৰো কি হ'ব 17 পূৰণ 2 কৰিলে 34 প্লাস যদি 3 কৰি দিও 37 হৈ যাব ঠিক আছে এতিয়া 37 ৰ লগত যদি আকৌ এইখিনিয়ে কাম কৰো 37 into 2 প্লাস কৰি দিলো 3 কিমান আহিব आंसर আমি ইয়াতে যোনটো 137 আছে এইটো হয় নে নাই সেইটো চাই লোৱা তোমালোকে তো 37 2 গুণ কিমান আহিব 74 ৰ লগত 7 কৰিলে 77 আহিব যিটো ইয়াতে 77 আহা নাই ইয়াতে 137 আহিছে মানে ইয়াৰে পৰা বুজিলো আমি যিটো প্যাটাৰ্ন ইয়াতে ইউজ কৰিছো এইটো আমাৰ একদম ৰং এইটো প্যাটাৰ্ন নহয় আমি যদি ইয়াতে এনেকৈ কৰো যে প্ৰথমতে 7 ৰ লগত 2 পূৰণ হৈছে আৰু যোগ হৈছে 3 আমি এইবাৰ 3 এটা পূৰণ কৰিলো ঠিক আছে 17 ৰ লগত আমি কি পূৰণ কৰিম 3 এটা পূৰণ কৰিম আৰু যোগ 3 কৰিম 17 3 গুণ 51 মানে 54 আহিব দেন 54 ৰ লগত আকৌ এটা 3 পূৰণ কৰিম যোগ 3 কৰিম কিমান আহিব এতিয়া 50 3 গুণ 150 তো 154 into 3 কৰিলে কিমান আহিব এইটোত আমি দেখিছো আকৌ বেছিয়ে ডাঙৰ সংখ্যা আহিছে হয় এইটোত আমি বেছিয়ে ডাঙৰ সংখ্যা আহিছে মানে কিবা বেলেগ প্যাটাৰ্ন চলিছে ইয়াতে তোমালোকৰ কিবা আইডিয়া আহিছে নে যে বেলেগ প্যাটাৰ্ন কেনেকৈ চলিব পাৰে আমি এটা কাম কৰিব পাৰো ইয়াতে এতিয়া শেষৰ কেইটা সংখ্যা চাবলৈ মন কৰা আমি প্ৰথম দুটা গম পালো যে 7 2 গুণ 14 যোগ কিমান হৈছে যোগ আমাৰ হৈছে 3 বা আমি ইয়াতে যদি এটোও চাও যে ইয়াতে কিমান গ্যাপ কিমান আছে নো 7 ৰ পৰা 17 হলে কিমান যোগ হ'ব লাগিব 10 এটা যোগ হ'ব লাগিব ঠিক আছে 10 এটা যোগ হ'ব লাগিব তাৰে পাছত যদি আমি ইয়াতে যদি 20 এটা যোগ কৰি দিও সেইটোও কৰিব পাৰো ন 17 20 কিমান হ'ব 20 30 আমাৰ 37 হ'ব তাৰ লগত যদি আমি আকৌ 40 এটা যোগ কৰি দিও 40 যোগ কৰিলে হ'ব জানো 20 2 গুণ 40 বুলি ধৰা 10 2 গুণ 20 20 2 গুণ 40 তেনেকে যোগ কৰিলে হ'বনে নহয় একদম নহয় তো আমি বেলেগে কিবা চাব লাগিব তো বেলেগ কিবা ভাবি লও আমি চাই লও ইয়াতে 137 আৰু এই 407 ৰ মাজত কি ৰিলেচন আছে 137 আৰু 407 ৰ মাজত কেনেকে কানেকশনটো উলিয়াব পাৰিম তো এটা যদি আমি পূৰণ 3 কৰো 137 পূৰণ 3 কৰিলে কিমান আহিব নো 137 ৰ 3 পূৰণ কৰিলে কিমান আহিব 42 420 420 ৰ পৰা আমাৰ 9 এটা বিয়োগ কৰিব লাগিব অৰ্থাৎ 411 আহিব 411 yes 411 আহিছে আৰু এই 411 পৰা আমি 3 পূৰণ কৰিলে মানে ইয়াৰে পৰা আমি বিয়োগও কৰিব লাগিব কিমান বিয়োগ কৰিব লাগিব 4 এটা বিয়োগ কৰিব লাগিব আমি 4 এটা বিয়োগ কৰিলে কিমান পাম ঠিকে আছে নে গোটেইখিনি ক্যালকুলেশন yes ঠিকে আছে বাৰু 4 বিয়োগ হল ইয়াতে দেন 407 ৰ পৰা 1217 পাবলৈ হলে ইয়াতে কি কৰিব লাগিব ইয়াতে চাই লও এবাৰ 407 পূৰণ আমি কৰিলো 407 ৰ লগত আমি 3 এটা পূৰণ কৰিলে কিমান পাম 1221 বিয়োগ কিমান কৰিব লাগিব 4 তো ইয়াতেও আমাৰ বিয়োগ 4 হৈ আছে মানে আমি ইয়াতে প্যাটাৰ্নটো যদি চাও 137 ৰ লগত 3 পূৰণ কৰিলে 411 পোৱা যায় তাৰে পৰা বিয়োগ 4 কৰিলে 407 হয় 407 आंसर আহিছে ঠিক তেনেদৰে 407 ৰ লগত যদি 3 পূৰণ কৰো 1221 পোৱা যায় তাৰে পৰা 4 বিয়োগ কৰিলে 1217 পোৱা যায় যিটো আমাৰ কোৱেশ্চনৰ লগত মিলি আছে হয় কোৱেশ্চনত আমাৰ যিটো দিয়া আছে তাৰ লগত আমাৰ ধুনিয়াকৈ মিলি আছে ঠিক তেনেদৰে যদি ইয়াৰে আগৰখিনি চাও আগৰ প্যাটাৰ্নটো চাও তেনেকুৱা হ'ব পাৰে হয় আমি যদি 17 ৰ লগত 3 পূৰণ কৰো কিমান আহিব 17 3 গুণ 17 পূৰণ 3 কৰিলো ইকুৱেল কিমান আহিব 51 তাৰ পৰা বিয়োগ 4 কৰিলে কিমান আহিব বিয়োগ 4 কৰিলে আমাৰ আহিব ইয়াতে 47 তো আমাৰ 47 ইয়াতে আমাৰ आंसर আহিব ঠিক তেনেদৰে যদি 47 ক 3 ৰে পূৰণ কৰো কিমান আহিব 47 ক যদি 3 ৰে পূৰণ কৰো 47 ক 3 ৰে পূৰণ কৰা মানে 7 3 গুণ 21 7 3 গুণ 12 13 14 141 বিয়োগ 4 137 ঠিকই আছে তো আমাৰ প্যাটাৰ্নটো মিলি গল আমি গম পাই গৈছো যে ইয়াতে 3 পূৰণ হ'ব আৰু বিয়োগ 4 হ'ব মানে এই 7 ৰ লগত কি হৈছে 7 ৰ লগত 3 এটা পূৰণ হৈছে 7 3 গুণ 21 বিয়োগ 4 কৰিলে 17 পাম ন তো এইটো হৈছে আমাৰ ইয়াতে কাৰেক্ট প্যাটাৰ্ন তো আমাৰ কাৰেক্ট आंसर ইয়াতে আহি যাব কিমান 47 অৰ্থাৎ 47 হৈ গল ইয়াতে কাৰেক্ট आंसर আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালা যে এক্সামত আমি এনেকৈ বস্তুবিলাক চেক কৰো আমি কি কৰো প্ৰথমতে বেলেগ বেলেগ কিছুমান এপ্ৰোচ লগাই চাম যদি মিলা নাই তেতিয়াহলে আমি শেষৰ কেইটাৰ প্যাটাৰ্নটো চাই লম আমি কিবা নহয় কিবা এটা কানেকশন কৰিলে आंसर আহিবই आंसर এনেকুৱা নহয় যে आंसर নাহিব आंसर আহিবই এইটো কোৱেশ্চনত কি কৈছে এটা কৈছে 20 24 33 কোৱেশ্চন মাৰ্ক আছে 107 228 and 397 ইয়াতে যদি চাও এই নাম্বাৰ কেইটাৰ আমাক ৰিপ্লেস কৰিব দিছে কোৱেশ্চন মাৰ্কৰ সৈতে 20 ৰ পৰা যদি 24 হ'ব লগা হয় মানে 4 এটা যোগ হৈছে ন 24 ৰ পৰা 33 হলে কি যোগ হ'ব ইয়াতে +9 ইয়াতে যেতিয়া 4 আৰু 9 দেখা পালো ন মোৰ লগে লগে এটা বস্তু মাইন্ডত আহিছে যে ইয়াতে এনেকুৱা কিবা হৈছে নেকি যে 2 স্কয়াৰ 3 স্কয়াৰ প্লাস এবাৰ 4 স্কয়াৰ হ'ব তেনেকুৱা হ'ব যেন মোৰ ফিল এটা হৈছে কাৰণ এনেকুৱা প্ৰায়ে আমাৰ হৈয়ে থাকে যে প্ৰথমতে যদি 4 যোগ হৈছে মানে এইটো 2 স্কয়াৰ আৰু 9 যদি যোগ হৈছে মানে এইটো 3 স্কয়াৰ তাৰপিছত 4 স্কয়াৰ আহিব অৰ্থাৎ ইয়াতে 16 যোগ হ'ব 33 ৰ লগত 16 যোগ কৰিলে কি আহিব 30 40 6 3 9 49
তাৰ পাছত আমাৰ কিমান যোগ হ'ব 5 স্কয়াৰ মানে 25 25 এটা যোগ কৰিলে কি হ'ব 49 হ'ল 50 60 70 নাই মিলা নাই আমি যদি ইয়াতে চাওঁ আমাৰ 25 যোগ কৰিলে হ'বনে একদম নাই হোৱা 30 40 6 3 9 আমাৰ 49 ঠিকেই আছে 49ৰ লগত যদি মই 25 এটা যোগ কৰো যেটো 5 স্কয়াৰ হয় 5 স্কয়াৰ যোগ কৰিলে আমাৰ आंसर কিমান আহিছে 49 কৰিলে বেলেগ এটা আহিব 107 নাহে মানে আমি এইটো প্যাটাৰ্ণত চাব নোৱাৰো আমি বেলেগ প্যাটাৰ্ণ চাব লাগিব চাই লও ঠিক আছে একো প্ৰবলেম নাই বেলেগ প্যাটাৰ্ণ চাই লও আমি যদি ইয়াতে চাও 107 ৰ পৰা 228 কেনেকৈ হ'ব কিমান ইয়াতে যোগ হৈ আছে বাস যোগটো চাই লোৱা 107 ৰ পৰা 7 4 গুণ 8 7 3 গুণ 21 মানে আলটিমেটলি আমাৰ 121 এটা ইয়াতে যোগ হৈ আছে ইয়াতে যদি চাও ইয়াতে কি হৈছে 228 আৰু 397 ৰ লগত কি যোগ হৈ আছে 17 ৰ পৰা 8 গলে থাকি গল 9 তাৰ পিছত ইয়াতে 9 আছে 8 হলে 6 থাকি গল আৰু ইয়াতে আছে 1 তো আমি ইয়াতে দেখিলো 1 2 1 169 এটা 1 2 1 বুলি কোৱাৰ লগে লগে ইয়াতে আছিল 4 ইয়াতে আছিল 4 ইয়াতে আছিল 9 এবাৰ ইয়াতে কি হ'ব এটো হৈছে আমাৰ কোৱেশ্চন 1 2 1 মানে হৈছে 11 স্কয়াৰ এটো হৈছে 13 স্কয়াৰ মানে ইয়াতে আমি বুজিলো প্ৰথমটো হৈছে 2 স্কয়াৰ প্ৰথমটো 2 স্কয়াৰ হৈছে তাৰ পিছত 3 স্কয়াৰ আহিছে কিন্তু তাৰে পিছৰ দুটা কি নাজানো এটা ইয়াতে মোৰ হিচাপত 4 আহিব লাগে কিন্তু 4 আহোতে মিলা নাই হয় না 4 and 5 দিওতে মিলা নাই তো এনেকুৱাটো হ'ব পাৰে যে প্ৰথমতে হৈ গল 1 সৰি 1 স্কয়াৰ নহয় প্ৰথমতে হৈ গল 2 স্কয়াৰ তাৰ পিছত আহিছে 3 স্কয়াৰ তাৰ পিছত 5 স্কয়াৰটো আহিব পাৰে ন 7 স্কয়াৰো আহিব পাৰে তাৰ পিছত 11 স্কয়াৰ আহিব পাৰে তাৰ পিছত 13 স্কয়াৰ আহিব পাৰে এটা এইটো কি হ'ল এইটো হৈছে প্ৰাইম নাম্বাৰৰ স্কয়াৰ এনেকুৱাটো হ'ব পাৰে ন এনেকুৱাটো কোনো কথা নাই যে 2 3 ৰ পিছত 4 আহিব লাগিব 5ৰ পাছত 6 আহিব লাগিব এনেকুৱা হ'ব পাৰে যে 2 3 5 7 11 13 মানে এইকেইটা হৈছে মৌলিক সংখ্যাৰ ক্ৰমাগত মৌলিক সংখ্যা তো সেইটো প্যাটাৰ্ণত চালে মানে এটো প্ৰথমটো 2 আছে তাৰপিছত 3 এবাৰ কিমান আহিব 5 আহিব লাগে 5 স্কয়াৰ তো 33 ৰ লগত 5 স্কয়াৰ এটা এড কৰিলে কিমান আহিব মানে 25 এটা যোগ কৰিলে 30 40 50 58 58 আহিব আৰু 58 ৰ লগত যদি 7 স্কয়াৰ এটা এড কৰি দিও 49 তেতিয়া হলে আমাৰ 107 হয়তো আহিব আৰু এটা অপচনটো আমি অলৰেডি দেখা পাইছো 58 আছে মানে কাৰেক্ট আনসাৰ কিমান আহি গল অপচন ডি বা 4 আমাৰ কারেক্ট आंसर যেটো 58 আমাৰ কারেক্ট হৈ পৰিব নেক্সট কোৱেশ্চনৰ ফালে আইছো এডু কোৱেশ্চন ইয়াতে কি কৈছে এটো আমাৰ অলমোস্ট সিমিলাৰ কাইন্ডৰ কথা অলপমান কৈছে এটো আমি অলৰেডি এনেকুৱা টাইপৰ এটা কোৱেশ্চন কৰি আহিছো 7 ৰ পৰা 17 হৈছে মানে কি হ'ব মানে 17 ৰ পৰা 31 এটা যদি মই এটা পূৰণ কৰি চাও 7 2 গুণ 14 15 16 17 তিনি এটা যোগ হৈছে কিন্তু 17 ৰ লগত 2 এটা পূৰণ কৰিলে 17 2 গুণ 34 তাৰ পৰা কি হৈছে -3 হৈছে মানে এবাৰ +3 হৈছে এবাৰ -3 হৈছে মই যদি চাও মই এনেকে লিখিব পাৰিম 7 পূৰণ 2 যোগ 3 সমান 17 17 পূৰণ 2 বিয়োগ 3 কৰিলেহে আমি কিমান পাম 31 পাম এটা এইটো প্যাটাৰ্ণত চালে 31 * 2 হ'ব -3 হ'ব নে +3 হ'ব এইবাৰ হ'ব +3 এবাৰ মাইনাস হৈছে ন এবাৰ +3 হ'ব তো 31 2 গুণ হৈ গল 62 62 লগত এইটো কৰিলে 65 আমাৰ কারেক্ট आंसर আহিব আৰু ইয়াতে অলৰেডি 65 আছে মানে আমি এইটো প্যাটাৰ্ণতে কৰিব লাগে 127 ৰ লগত কি কৰিম এবাৰ 65 ৰ লগত কি হ'ব 65 ৰ লগত আকৌ পূৰণ 2 কৰিবা -3 কৰিবা তাৰ পিছত 127 ৰ লগত কি কৰিবা পূৰণ 2 +3 তো পূৰণ 2 +3 কৰাৰ লগে কারেক্ট आंसर আহি যাব অৰ্থাৎ 127 পূৰণ 3 কৰাৰ লগে কিমান আহিব পূৰণ 3 নহয় যে পূৰণ 2 সৰি পূৰণ 2 কৰাৰ লগে কিমান আহিব 254 আহিব আৰু বিয়োগ 3 কৰাৰ লগে লগে ইয়াতে বিয়োগ নে যোগ যোগ হ'ব যোগ 3 কৰাৰ লগে 57 257 আমাৰ কারেক্ট आंसर আহিব 257 আছে না অপচনত यस অপচন আমাৰ 2 আছে কারেক্ট आंसर তো 257 উইল বি আवर কারেক্ট आंसर ইয়াতে কি হ'ব প্ৰথমটো +3 হৈছে তাৰপিছত -3 প্ৰথমটো প্লাস তাৰপিছত মাইনাস তাৰপিছত প্লাস তাৰপিছত মাইনাস আকৌ প্লাস হৈছে আৰু প্লাস হোৱাটোৱে হৈছে আমাৰ ইয়াতে কারেক্ট आंसर এটা যদি 257 যদি তোমালোকে ইনটু 2 কৰি পেলাই এটা যদি -3 কৰি দিয়া তেতিয়াহলে 511 পাই যাবা ঠিক আছে এইটোৱে হৈছে আমাৰ প্যাটাৰ্ণ নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে এটা আমাৰ 5 দিয়া আছে প্ৰথমটো তাৰপিছত দিয়া আছে 13 তাৰ পিছত কি দিছে 29 তাৰপিছত কুৱেশ্চন মাৰ্ক তাৰপিছত 125 আৰু লাষ্টত দিছে 253 যদি ইয়াতে আমি চাও যে ইয়াতে কেনেকুৱানো মাল্টিপ্লিকেশন চলিছে 55 ৰ লগত আমি মাল্টিপ্লাই 2 কৰিব পাৰো আৰু +3 কৰিব পাৰো 13 ৰ লগত কি কৰিব পাৰো 13 13 2 গুণ 26 পূৰণ 2 যোগ 3 কৰিব পাৰো কি প্যাটাৰ্ণ মানে গম পাই গলো পূৰণ 2 যোগ 3 পূৰণ 2 যোগ 3 তো 29 ৰ লগতো কি হ'ব পূৰণ 2 যোগ যোগ কি হ'ব যোগ 3 হ'ব ঠিক আছে তো 30 2 গুণ 60 অৰ্থাৎ 58 দেন 58 ৰ 61 কৰি দিয়া 61 আমাৰ কারেক্ট आंसर আহিব অপচন সি আমাৰ কারেক্ট হৈ যাব ইয়াতে ঠিক আছে তো আমি কি কৰিছো ইয়াতে পূৰণ 2 এন্ড যোগ 3 দ্যাটস ইট তো এক্সামত আমাৰ এনেকুৱা প্যাটাৰ্ণ চলিব নেক্সট আইছো এইটো প্যাটাৰ্ণৰ বিনে ইয়াতে কি কৈছে ইয়াতে কৈছে 3 4 7 12 19 28 39 এন্ড কুৱেশ্চন মাৰ্ক যদি ইয়াতে চাও প্যাটাৰ্ণটো 3 ৰ পৰা 4 মানে +1
4 পৰা 7 মানে +3 7 পৰা 12 মানে +5 এইবাৰ 12 পৰা 19 মানে +7 তাৰপিছত 19 পৰা 28 মানে +9 তাৰপিছত 28 পৰা 39 মানে +11 কি হৈ আছে ইয়াতে 1 3 5 7 9 11 মানে এইবাৰ কি হ'ব এইবাৰ 13 আহিব এইটো কি হয় অযুগ্ম সংখ্যাৰ সিৰিজ অযুগ্ম সংখ্যাবিলাক ক্ৰমাগত অযুগ্ম সংখ্যা 1 3 5 7 এটা 13 যোগ হ'লে কি হ'ব 13 4 গুণ 52 অৰ্থাৎ 52 আমাৰ কারেক্ট आंसर আহি যাব ঠিক আছে ওকে নেক্সট কোয়েশ্চন এইটো কোয়েশ্চন এটা কি কৈছে নেক্সট নাম্বার ইন দা সিরিজ এই সিরিজটোৰ নেক্সট নাম্বার এটা দিয়া আছে 15 35 77 আৰু 143 এটা যদি আমি ডিফারেন্স উলাবলৈ যাও ডিফারেন্স কিমান আহিব 15 পৰা 35 ওলাইছে মানে কি যোগ হৈ আছে ইয়াতে 15 দ্বিগুণ 30 মানে 20 এটা যোগ হৈ আছে ইয়াতে 35 আৰু 77 ৰ মাজত কিমান যোগ হৈছে 42 দেন 77 আৰু 143 মাজত কি যোগ হৈ আছে ইয়াতে আমাৰ যোগ হৈ আছে কিমান যোগ হৈ আছে 13 ৰ 7 গলে থাকি গল 6 দেন ইয়াতে আছে 4 নহয় 13 13 ৰ 7 গলে আকৌ 6 66 তো এবাৰ আছে 20 এবাৰ আছে 42 এবাৰ আছে 66 তো ইয়াৰে পৰা আমি একো কানেকশন দেখা নাই আমি নেক্সট এনেকৈ ক'ব পাৰো যে 15 ৰ লগত 2 এটা পূৰণ হৈছে যোগ 5 হৈছে সমান 35 15 দ্বিগুণ 30 যোগ 5 35 35 ৰ লগত কি হৈছে 2 এটা পূৰণ হৈছে যোগ 7 হৈছে ইয়াতে 35 দ্বিগুণ 70 70 ৰ লগত 7 যোগ হলে 77 তো এনেকৈ চালে আমি ইয়াতে 77 পাম এইবাৰ সেই একেটা প্যাটাৰ্ণত 77 ৰ লগত কি কৰিবা 77 ৰ লগত আমি আকৌ 2 এটা পূৰণ কৰিম কিন্তু এইবাৰ যোগ কৰিম ইয়াতে 9 যোগ কৰিব লাগে ন 5 7 9 5 ৰ পিছত 7 আহিছে এইবাৰ 9 আহিব লাগে হিচাপ মতে চাই লও কি আহে 77 দুগুণ কিমান আহিব 77 দুগুণ 70 দুগুণ 140 150 154 হ'ব 154 154 হলে চোন এইটো বেছি হৈ গল এইটো মানে +9 নহয় মানে কিবা বেলেগ হ'ব তো আমি আৰু বেলেগ টেকনিক লগাব পাৰো নেকি আমি এটা 35 ক 3 গুণ কৰিব পাৰো জানো কৰি পেলাই এটা মাইনাস কৰিব পাৰিম নেকি 35 দুগুণ 70 35 3 গুণ তো 105 হৈ যাব সামথিং ডাঙৰ সংখ্যা হৈ যাব মানে তেনেকুৱা একো হোৱা নাই এতিয়া বেলেগ কি কৰা যায় বেলেগ আমি কেতিয়াবা এনেকুৱা সিরিজ চাব লগা হ'ব যে এই সংখ্যাৰ কি বাৰু পূৰণফল জানো যেনেকৈ 3 পূৰণ 5 3 5 গুণ 15 তাৰপিছত 35 টো কি হয় 5 পূৰণ 7 এনেকুৱা হয় ন আমিতো এনেকুৱা চাব পাৰো ন সংখ্যাবিলাক 5 পূৰণ 7 5 7 গুণ 35 এবাৰ 7ক আমি এনেকৈ ক'ব পাৰো 7 পূৰণ 11 11 7 গুণ 77 তাৰপিছত আমি ক'ব পাৰো 11 পূৰণ 13 হ'ব চাগে ন yes 11 পূৰণ 13 কৰিলে এইটো এতিয়া তোমালোকে যদি চোৱা ন মই ইয়াতে বহুত বেলেগ বেলেগ প্যাটাৰ্ণ ট্ৰাই কৰিলো এনেকুৱা নহয় যে মই ৰেন্ডমলি আহি পেলাই কিবা এটা ট্ৰাই কৰিছো মই এইটো কুৱেশ্যনৰ একো আইডিয়া নাছিলে ঠিক আছে মই জাস্ট ট্ৰাই কৰি গৈ আছো যে কিবা বেলেগ বেলেগ টেকনিকত মিলি যায় নেকি আমিও এক্সামৰ কাৰণে তেনেকুৱাই কৰো আমি এক্সামৰ কাৰণে বহুত কেইটা কুৱেশ্যন এনেকৈ প্ৰেক্টিচ কৰি ৰাখো এই এক্সামত যেতিয়া কুৱেশ্যন আহিব আমি সেই কুৱেশ্যনটো বেলেগ বেলেগ টেকনিকত খটাই চাব পাৰো কাৰণ ক'ব নোৱাৰো ন কেনেকুৱা কুৱেশ্যন আহিব এক্সামত মই কি কৰিলো প্ৰথমতে এটা দেখিলো ডিফাৰেন্স লৈ পেলাই সেইটো একো প্যাটাৰ্ণ নাছিলে তো এইটো ইগনোৰ কৰি দিলো মই এইটো কৰি চালো এইটো কিবা মিলে নে নাই এইটোতো একো মিলা নাই কিন্তু এইবাৰ চাও যে 3 পূৰণ 5 হৈছে তাৰপিছত 5 পূৰণ 7 7 পূৰণ 11 11 পূৰণ 13 মানে এইবিলাক মৌলিক সংখ্যা ন মানে মৌলিক সংখ্যাৰ পূৰণফল 5ত খতম হৈছে 5ত আৰম্ভ হৈছে 7ত খতম হৈছে 7ত ইয়াতে আৰম্ভ 11ত খতম হৈছে 11ত আৰম্ভ মানে ইয়াৰে পিছৰ সংখ্যাটো কি হ'ব 13ত আৰম্ভ হ'ব আৰু 13 পূৰণ কি হ'ব 17 হ'ব কিয় 13ৰ পিছত 17 টো হৈছে মৌলিক সংখ্যা এই দুটা পূৰণ কৰিলে কিমান আহিব 17 3 গুণ 51 আৰু 170 170 ৰ লগত 51 যোগ কৰিলে 221 আমাৰ কারেক্ট आंसर আহিব হয় না 170 ৰ লগত যদি আমি 51 এটা যোগ কৰি দিও 7 5 12 221 আমাৰ কারেক্ট आंसर আহিব ঠিক আছে তো এনেকৈ আমি কারেক্ট आंसरটো দিব পাৰিম এটা মই তোমালোকক এটা কৈ দিছো যে ইয়াতে পূৰণ কৰিবলৈ এইবিলাক ন এইবিলাক পূৰণ কৰিবলৈ এক্সামত বেলেগকে পাতিবলৈ বহি নাযাবা আমাৰ টেকনিকটো এনেকুৱা আমি কি কৰো 17 পূৰণ 13 কৰিব দিছে ন তো আমি 17 10 গুণ কিমান প্ৰথমতে এইটো চাইছো 17 10 গুণ 170 17 3 গুণ কিমান 17 3 গুণ 51 তো সেইকাৰণে মই কি কৰিছো 17 10 গুণ 170 আৰু 51 টো যোগ কৰিছো এইটো মুখে মুখে হৈ যাব 170 যোগ 50 120 তাৰ লগত এক এটা লগাই দিয়ে 121 221 মানে তো 221 হৈ গ'ল আমাৰ ফাইনেল আনসার তো এইবিলাক টেকনিক তোমালোকে এক্সামত ইউজ কৰিবা আৰে এইটো এটা কোৱেশ্চন আছে আৰু এটা দুটা কোৱেশ্চন আছে তো দুটা কোৱেশ্চন মই তোমালোকক হোমৱৰ্ক দিলো এইটো কোৱেশ্চন সকলোৱে ট্ৰাই কৰা এন্ড কমেন্ট বক্সত জনাই দিবা লগতে এইটো কোৱেশ্চন এই দুইটা কোৱেশ্চনে তোমালোকে ট্ৰাই কৰা এইটো কোৱেশ্চন আমাক ৰং নাম্বাৰটো বিচাৰি উলিয়াব দিছে আৰে বহুত কেইটা নাম্বাৰ দিয়া আছে ফুল কোনটো আমাক ইয়াতে নেক্সট টাইমটো উলিয়াব দিয়া নাই এইটো দিয়া নাই আমাক কৈছে আৰে কিবা এটা সংখ্যা ভুল আছে কোনটো হয় ভুল তো এই দুটা কোৱেশ্চন তোমালোকে ট্ৰাই কৰা যদি কাৰোবাৰ কিবা ডাউটছ থাকে জনাবা টেলিগ্ৰামত বা লগত টেলিগ্ৰামতো জনাব পাৰিবা মোৰ টেলিগ্ৰাম চেনেলটোৰ নামটো কৈ দিছো মেথছ বাই নিৰ্মল ছাৰ মেথছ বাই নিৰ্মল ছাৰ বুলি আছে যেনেকৈ মেইনলি মই মেথছে কৰাও আৰু ৰিজনিঙৰ ক্লাছখিনি ইয়াতে কৰাই আছো মানে অবভিয়াছলি তোমালোকৰ বেনিফিচিয়েল হ'ব এক্সামত
কুৱেশ্যন বিলাক আহিলে অকণমান সহজ হ'ব, কৰিব পাৰিবা। অকণমান ব্ৰেইনটো খোল খাব যে এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিব। প্ৰেক্টিচ কৰি থাকিলেহে তোমালোকে পাৰফেক্ট হ'বা। এনেকৈ নহয় যে এদিন কিবা এটা ক্লাছ কৰি পেলাই পাৰিবা। ৰেগুলাৰ বেচিছত তোমালোকে ক্লাছবিলাক কৰি থাকিলে লাহে লাহে ইম্প্ৰুভমেণ্ট নিশ্চয় আহিব। আৰু যদি কিবা ডাউটছ থাকে তোমালোকে কমেণ্ট বক্সতো জনাব পাৰিবা। আৰু কোৰ্চ ৰিলেটেড যদি কিবা ডাউটছ আছে মই সেইটো জনাই দিওঁ একেলগে। যদি কোনোবাই বিচাৰি আছা যে কিবা ক্লাছ কৰিব লাগে, ইকুইভেটৰ বেটচবিলাক কেনেকৈ জইন কৰিব পাৰি, তেতিয়াহ'লে তোমালোকে পেইড বেটচবিলাকৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যনৰ এটা লিংক পাই যাবা। লগতে কমেণ্ট বক্সত তোমালোকে পিন কৰা লিংক এটা থাকিব। তাত তোমালোকে গুগল ফৰ্মখন ফিল আপ কৰি দিবা বা কণ্টেক্ট নম্বৰ থাকিব, তাত কণ্টেক্ট কৰিলে হ'ল। ঠিক আছে? আৰু লগতে মই জনাই দিওঁ যদি ৰিজনিঙৰ কাৰণে কোনোবাই ভাবিছা যে ৰিজনিঙৰ এনেকুৱা ক'ৰবাত ক্লাছ আছে নেকি য'ত ক্লাছ কৰি পেলাই ৰিজনিং আৰু বেলেগকৈ পঢ়িব লগা কেতিয়াও নহয়। ইয়াতে খতম আৰু ৰিজনিং পঢ়িবই নালাগে, যিকোনো এক্সাম দিব পাৰো, তেতিয়াহ'লে নিশ্চয় তোমালোকৰ কাৰণে এটা ৰিজনিঙৰ, অনলি ৰিজনিঙৰ, এই অকল ৰিজনিং আছে বেলেগ একো নাই। তোমালোকে যিকোনো এক্সাম দিব নোযোৱা কিয়, যিকোনো এক্সাম, মই এইটো কথা বাৰে বাৰে মেনশ্যন কৰিছো, যিকোনো এক্সাম তোমালোকে ইয়াৰে ৰিজনিংখিনি গোটেইখিনি চাই যোৱা, তোমালোকৰ এনাফ হ'ব। তোমালোকে এক্সামত অলমষ্ট গোটেইখিনি কুৱেশ্যনে কৰিব পাৰিবাই। মানে অলমষ্ট বুলি মই কেনে কৈছো, কুৱেশ্যন বিলাক হয়তো ডাইৰেক্ট কমন নপৰিব পাৰে, হয়তো অকণমান ডাটা চেঞ্জ হ'ব পাৰে। সেই ডাটা চেঞ্জটো তোমালোকে এডজাষ্ট কৰিব পাৰিলে কাম খতম। কাৰণ ইয়াতে টাইপ অফ কুৱেশ্যন গোটেইখিনি পঢ়োৱা হয়। আমি ৰিজনিঙত যেনেকৈ টাইপ অফ কুৱেশ্যন পঢ়ো, সেই টাইপ অফ কুৱেশ্যন গোটেইখিনি ইয়াতে কভাৰ কৰা হ'ব। তো তোমালোকে নিশ্চয় জইন কৰিব পাৰা। তোমালোকে ডেছক্ৰিপশ্যনত লিংকো পাই যাবা। সকলোকে লগ পাম আৰু অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ।